সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমাৰ বৰমাৰ মানে মোৰ দ্বিতীয় গৰাকী মা বুলি ক'লেও ভুল কোৱা নহ'ব। তেখেতে মোৰ সংসাৰখন পাতি দিয়াত আগভাগ লৈছিলে আৰু আজি তেখেতৰ 11 দিনৰ আদ্য শ্ৰাদ্ধৰ দিন। কালি 10 দিন আছিল দহা। আমি গোটেই কেইগৰাকী জা জোৱালীয়ে তেখেতসকলৰ ঘৰত কালিৰ পৰাই লাগি আছো। আৰু মাহ প্ৰসাদখিনি যিহেতু নিজৰ ঘৰত কৰিব নোৱাৰি, গতিকে সন্মুখৰ বৰমা বৰ্তা ঘৰতে কালি ৰাতি মাহ প্ৰসাদখিনি তিয়াই থৈ গ'ল। এতিয়া আমি ৰাতিপুৱাই গোটেই কেইগৰাকী আহি লাগি আছো। আজি দিনটো মাজে মাজে আপোনালোকক নামো অকণমান দেখুৱাম আৰু লাগি ভাগি আমিনো দিনটো কেনেকৈ পাৰ কৰিলোঁ সেয়াও আপোনালোকক দেখুৱাম। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব। হাত ধুই থকাৰ মাজতে আকৌ চুনুৱে আমাক চাহ একাপ দিলে। তাই বোৱাৰী হেৰিয়লৈ গ'ল, কামলৈ গ'ল, ডিউটিলৈ। তাৰপিছত আমাক কিজনীক সি ধুনীয়াকৈ চাহ একাপ বনাই খুৱাইছে, গাখীৰ চাহ একাপ। এয়া গাখীৰ চাহ একাপ খাই গৈ আকৌ অকণমান প্ৰসাদ ধুবলৈ আছে, সেইখিনি ধুই লওঁগৈ। ব'লা সেইডোখৰলৈ গৈছোঁ। মাহ প্ৰসাদখিনি ধুই মেলি আমি আগবঢ়াবলৈ দিলোঁ। তাৰপিছত সেয়া ভকতো কেইবাজনো ৰাতিপুৱাৰ পৰা লাগি আছে। এইফালে আকৌ আমাৰ আত্মীয় যিসকল বৌ বাইদেউ তেখেতসকলো আহিলে আৰু নামো আৰম্ভ হ'ল। নামৰ ভিডিঅ' কৰিব বা ফোনটো দি দিব। শেষ হোৱাৰ পাছত আকৌ গায়ন বায়ন আৰম্ভ হৈছে। সেই গায়ন বায়নৰ পৰিৱেশটো অকণমান দেখুৱাব খুজিছে।
লৈ যাওঁ পাৰ্টিটো এতিয়া আহিছে কেমেৰামেনে খাই আছিলোঁ নামৰ অন্তত এয়া ভকত সেৱা লৈছে দাদা বৌহঁতে ভাগে ভাগে প্ৰত্যেকজন ভকতকে সেৱা জনাইছে তাৰপিছত ৰাতিলেও আকৌ নাম এষাৰ আছে এইফালে আকৌ জ্ঞাতালি ভোজটো ৰাতিয়ে ভকতক দিয়া হয় নাম হ'ল নামৰ পাছত এয়া গধূলি ভোজ আমি অকণমান দেৰিকৈ আহিলোঁ নাম শেষেই হ'ল এতিয়া ভোজ খাবৰে হৈছে ৰান্ধনীয়ে ধুনীয়াকৈ ৰান্ধি বাঢ়ি এয়া ভকতক সজাই পৰাই দিছে ভকতে খাব তাৰপাছতে আমি বাকীখিনিয়ে খাম ভকতসকলে খাই উঠি যোৱাৰ পাছত আমি বাকী যিখিনি আছিলোঁ সকলোৱে এনেকৈ ওপৰতে বহি খালোঁ ৰান্ধনীয়ে ৰন্ধা ভোজটো ইমান সোৱাদ লগা হৈছে একো মা মছলা নিদিয়াকৈ ইমান জুতি লগাকৈ ৰান্ধিছে খাই খুব ভাল লাগিলে আজি এই সময়খিনি এনেকৈয়ে আমাৰ আত্মীয় মিতি কুটুম লগতে আমাৰ ওচৰ চুবুৰীয়া সকলোবোৰক লগ পাই সুন্দৰকৈ পাৰ কৰোৱা মুহূৰ্তবোৰ এনেদৰে ধৰি ৰাখিলোঁ বৰমা আত্মাৰ সদগতি কামনা কৰি আজি মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ বৰমা য'তে আছে শান্তিত থাকক বৰমাৰ পু বোৱাৰী যি জোৱাই নাতি নাতিনী সকলোৰে সংসাৰখন ভৰি আছিল তেখেত সকলো সুখেৰে থাকক তাৰে কামনা কৰিছোঁ